ভাৰতীয় মুছলমানৰ বাবে ভাৰতবৰ্ষৰ সংবিধানখন ডাঙৰ নে কুৰআন ডাঙৰ এয়া প্ৰশ্ন কৰিছে শিখা শৰ্মা ডাঙৰীয়ানীয়ে কিন্তু মই ইয়াৰ উত্তৰ সহজ আৰু স্পষ্টভাৱে দিম কিছুদিনৰ পৰা দেখা পাইছোঁ শিখা শৰ্মা ডাঙৰীয়াই যিমান পোষ্ট কৰিছে বেছিভাগ মুছলমানক টাৰ্গেট কৰিছে মুছলমানৰ বদনাম গাইছে কিন্তু তাৰ একমাত্ৰ উদ্দেশ্য আমি সহজতে বুজি পাওঁ সেয়া হ'ল হিন্দুসকলক টুপি পিন্ধাবৰ চেষ্টা কৰিছে মুছলমানসকলক বদনাম দি মুছলমানক টাৰ্গেট কৰি মুছলমানক গালি দি হিন্দুৰ চকুত ভাল হোৱাৰ নাটক কৰি আছে এয়া হ'ল স্পষ্ট কথা কিন্তু প্ৰশ্ন কৰিছে কি উদ্দেশ্যত কৰিছে সেয়া ডাঙৰ কথা নহয় কিন্তু প্ৰশ্নৰ উত্তৰ মই স্পষ্ট আৰু সিধা কথাৰে দিম সেয়া হ'ল ভাৰতীয় মুছলমান হওক নাইবা পৃথিৱীৰ যিকোনো দেশৰ মুছলমান হওক প্ৰথমতে তেওঁৰ কাৰণে কুৰআন তাৰ পিছত সেই দেশখনৰ সংবিধান আৰু এই উত্তৰত যদি কোনোবা সেকুলাৰিষ্টৰ বেয়া লাগে I don't care. ভাৰতীয় মুছলমানৰ বাবে কুৰআন ডাঙৰ নে সংবিধান ডাঙৰ এই প্ৰশ্নৰ উত্তৰত বহুত মুছলমানক দেখা পাওঁ সেই মুছলমানে কুল দেখাবলৈ গৈ উত্তৰত কুৰআনক তলত ৰাখে নাই বা সমান ৰাখে কেতিয়া হ'ব নোৱাৰে আমি যে ভাৰতবৰ্ষৰ সংবিধানখনক বিশ্বাস কৰোঁ মানুহ কাৰ কাৰণে মানুহ একমাত্ৰ আল্লাহৰ কাৰণে মানুহ আমাৰ কুৰআনে কৈছে দেশৰ আইন মানি চলাটো ফৰজ হয় কিন্তু সেয়া যেন ইছলামৰ এগেইনষ্টত নাযায় দ্যাটছ ইট বাকি মেইন কথা হ'ল ভাৰতবৰ্ষত যিমান ধৰ্মৰ ভাৰতীয় আছে তেওঁলোকৰ কথা মই নাজানো কিন্তু মুছলমানসকলে সবচে বেছি वफादार হয় ভাৰতবৰ্ষৰ কাৰণে কাৰণ মুছলমানসকলে ভালকে জানে ট্ৰিটি কি বস্তু হয় বুজিবলৈ সহজ কৰি দিছো ভাৰতবৰ্ষত যিমান মানুহ আছে সব মানুহে যেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ হৈছে তাৰ আগতে এয়া ট্ৰিটি হৈছে এটা চুক্তি হৈছে ভাৰতবৰ্ষত মুছলমানে চুক্তিৰ দ্বাৰা আছে কোনোবা জেগাৰ পৰা আহি ৰুম ভাড়া থকা নাই মুছলমানে ইয়াতে নাইবা কোনোবাই মুছলমানক মাতি আনি থাকিব দিয়া নাই ভাৰতবৰ্ষত ৰেণ্টত থকা নাই মুছলমানে ইয়াতে ট্ৰিটিৰ ভিত্তিত আছে ভাৰতীয় মুছলমানসকলে ট্ৰিটিত সিগনেচাৰ কৰিছে চুক্তিত আবদ্ধ হৈছে আৰু আমাৰ কুৰআনে কৈছে যোনে চুক্তি ভংগ কৰিব সেইজন বহুত ডাঙৰ গুনাহ হ'ব সেইজনৰ কাৰণে আৰু তেনেকুৱা চুক্তি প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনত হৈছিল চুলে হুদাইবিয়া সো চুক্তি কি বস্তু মুছলমানসকলে ভালকে জানে সো সেই দিশৰ পৰা মই কৈছো ভাৰতীয় মুছলমানসকল সবচে বেছি वफादार ভাৰতৰ কাৰণে এই যুক্তিটো সকলোৱে বুজি নাপাব মই যে ট্ৰিটিৰ কথা কৈছো আসলতে ভাৰতবৰ্ষৰ সংবিধানখন বাইন্ডিং ডকুমেন্ট ট্ৰিটি যে হৈছে ভাৰতবৰ্ষৰ সংবিধানখন সেই চুক্তিৰ ডকুমেন্ট হয় লিখিত ডকুমেন্ট হয় ভাৰতবৰ্ষত যিমান জাতি জনগোষ্ঠী ধৰ্মৰ ব্যক্তি আছে সব ব্যক্তি ট্ৰিটিৰ মাজত আবদ্ধ হৈ ভাৰতবৰ্ষত এক হৈ আছে আৰু সেই চুক্তিক আমি নিজৰ জীৱন দি হলেও ৰক্ষা কৰিম মুছলমানে কেতিয়াও চুক্তি ভংগ কৰিব নোৱাৰে আৰু যিজনে চুক্তি ভংগ কৰিব সেইজন মাথো ভাৰতবৰ্ষৰ কাৰণে গাদ্দাৰ নহয় দেশদ্ৰোহী নহয় সেইজন ইছলামৰো গাদ্দাৰ হয় যিজন মুছলমানে ক'ব কুৰআনৰ আগত ভাৰতবৰ্ষৰ সংবিধান আহে সেইজন কেতিয়াও মুছলমান হ'ব নোৱাৰে কাৰণ আমি ভাৰতবৰ্ষৰ সংবিধানক মানু কুৰআনৰ কথা মতে কুৰআনে কৈছে ভাৰতবৰ্ষৰ সংবিধানক মানিব লাগিব দ্যাটছ ইট এতিয়া হু শিখা শৰ্মা ডাঙৰীয়ানীৰ বিভ্ৰান্তিমূলক মন্তব্যলৈ আসলতে শিখা শৰ্মা ডাঙৰীয়ানীয়ে আমাৰ মাজত যি এটা মানে পিছ হৈ আছে পিছ ট্ৰিটি হৈছে ট্ৰিটিৰ মাজত চুক্তি কৰি আমি ভাৰতবৰ্ষত সকলোৱে শান্তিপ্ৰিয়ভাৱে আছো কিন্তু শিখা শৰ্মা ডাঙৰীয়াৰ দৰে কিছুমান ফকটিয়াই আহিব আৰু আমাৰ মাজত বিভাদ লগোৱাৰ চেষ্টা কৰিব কিন্তু কাম নহ'ব আমি বুজি পাওঁ বহু কথাৰ ভিতৰত অলপ কথা সহজতে আমি সকলোৱে ভাৰতীয় আমি ইজন সিজনৰ বাবে আমাৰ সকলোৰে ধৰ্ম জাতি জনগোষ্ঠীয়ে আমাক মাথো ভাল পাবলৈ শিকায় সো আমি ভাল পোৱাৰ দ্বাৰাই আমাৰ জীৱন যাপন কৰাটো বেছি ভাল আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে আমাক অধিকাৰ দিছে আমাৰ নিজৰ ধৰ্ম পালন কৰাৰ কাৰণে আমাৰ নিজৰ কথা ক'বৰ কাৰণে সব বস্তুৰ অধিকাৰ দিছে যি বস্তুৰ প্ৰয়োজন আমাৰ আসলতে আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যে এটা চুক্তিৰ বাইন্ডিং ডকুমেন্ট হয় সেয়া আমি নুবুজিলে নহ'ব আৰু সেই সংবিধানৰ কাৰণে আমি আজি একত্ৰিত হৈ আছো যিবোৰ কথা কৈছে শিখা শৰ্মা ডাঙৰীয়ানীয়ে আৰু তাৰ লগতে বহুত তেনে ধৰণৰ ফকটিয়া আছে টুপি পিন্ধাবলৈ চেষ্টা কৰিব আমাক কিন্তু আমি সেইবোৰ কথাৰ দ্বাৰা বিভ্ৰান্ত হ'ব নালাগে আমি ভালপোৱা বিয়পাম নিজৰ মন যেতিয়া পজিটিভ আছে তেতিয়া সব পজিটিভ থাকিব যিবোৰ নেগেটিভ মানুহ আছে সেইবোৰক আমি স্কিপ কৰিম যেনে ধৰণে আমাৰ যিবোৰ ৰিলছ পছন্দ নহয় আৰু যিবোৰ ৰাজনৈতিক ব্যক্তি আছে তেওঁলোক নিজৰ মুনাফাৰ কাৰণে কোনোবা এটা জাতি জনগোষ্ঠীৰ কোনোবা বিশেষ ধৰ্মৰ মানুহক মাথো নেগেটিভ গুণটো দেখাব ৰাইজক আৰু নিজৰ মুনাফাটো আদায় কৰাৰ কাৰণে চেষ্টা কৰিব যেনে ধৰণে শিখা শৰ্মা ডাঙৰীয়ানীয়ে সেই কামে কৰাৰ চেষ্টা কৰি আছে প্ৰথমতে মুছলমানৰ তাতে গৈছিল মিয়াৰ লগত কথা পাতিছিল মিয়াক সহায় কৰাৰ এটা নাটক কৰিছিল আৰু বিজেপিক বদনাম দিছিল আৰএছএছক বদনাম কৰিছিল নিজৰ মুনাফা আদায়ৰ কাৰণে যেন মিয়াৰ ভোট পোৱা যায় আগন্তুক ইলেকশ্যনত কিন্তু তাতে ফ্লপ খালে এতিয়া পলিচি বনাইছে হিন্দুসকলক কেনেকৈ টুপি পিন্ধাব পাৰে মুছলমানক গালি পাৰে
সেয়া আমি বুজিব লাগিব আপুনি ঘৰৰ পৰা ওলাওক আপোনাৰ ফ্ৰেণ্ড আপোনাৰ পড়োচী হিন্দু মুছলিম ফৰক নপৰে বছ ভাল পোৱা বাকী মই এজ এ মুছলমান হিচাপে এজ এন ইণ্ডিয়ান আন্দাজত শিখা শৰ্মা ডাঙৰীয়ানীক ভাল নোপোৱা স্বত্তেও ভাল নোপোৱাৰ কাৰণ আছে কাৰণ শিখা শৰ্মা ডাঙৰীয়ানীয়ে আমাৰ মাজত বিভ্ৰান্তি লগাৰ চেষ্টা কৰি আছে মুছলমানক টাৰ্গেট কৰি মুছলমানক বদনাম দিয়াৰ চেষ্টা কৰি আছে কিন্তু এজ এ মুছলমান আৰু ভাৰতীয় আন্দাজত যদি পজিটিভিটি মই দেখাব যাওঁ তেন্তে শিখা শৰ্মা ডাঙৰীয়ানীৰ মনতো এটা ভাল পোৱা আছে এটা সৎ ভাৱনা আছে কাৰণ মই শিখা শৰ্মা ডাঙৰীয়ানীৰ ঘৰত গৈছিলোঁ শিখা শৰ্মা ডাঙৰীয়ানীয়ে খুৱাইছে মৰমেৰে খুৱাইছে তাৰপিছত নামাজ পঢ়িবলৈ জেগা বনাই দিছে চ' শিখা শৰ্মা ডাঙৰীয়ানীৰ কাৰণে মোৰ মনত সন্মান আছে এটা কিন্তু মোৰ ভিডিঅ'ত কিছু উচ্চ সুৰত কথা কোৱাৰ এটাই কাৰণ হ'ল যিজনে যি আন্দাজত কথা বুজে সেইজনক সেই আন্দাজত বুজাবলৈ চেষ্টা কৰিছোঁ এয়াই শিখা শৰ্মা ডাঙৰীয়ানী যদি ভাল চ' ময়ো ভাল তাৰ লগত যদি বেয়া তেনেহ'লে মই বেয়া নহ'লেও সেইজনক সেই আন্দাজত বুজাবলৈ চেষ্টা কৰিম দ্যাটছ ইট